নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই গুৰুচৰী পদ এভাগেৰে ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। পদভাগ হ'ল নাছিল নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি নানা দেৱ পূজক সজাগ মহিষকাতে অসংখ্য পাপ কৃপা কৃষ্ণে চিন্তা কৰিব ইটো লোক সমস্তকে কৰিতে শংকৰ মাধৱ ৰূপে ভৈলায় লোক সমস্তকে কৰিতে শংকৰ মাধৱ ৰূপে ভৈলায় আজিৰ বিষয়ভাগ হ'ল মাধৱদেৱ বিৰচিত নামঘোষাৰ ১ নং ঘোষা, ২ নং ঘোষা, ৩ নং ঘোষা আৰু ৪ নং ঘোষা কেইভাগৰ ভাঙনি ভাগ দিবৰ বাবে প্ৰয়াস কৰিছে। ১ নং ঘোষা ভাগ হ'ল মুক্তিত নিস্পৃহ যিটো সেই ভকত ৰসময় মাগু ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈষ্ণৱ ভজো হেন ৰাম ভজো হেন মুক্তিত নিস্পৃহ যিটো
সেহি ভকতক নমো ৰসময় মাগুহু ভকতি সমস্ত মস্তক মণি নিজ ভকত বৈশ্য ভজু হেন দেৱ যদুপতি। ভাঙনি ভাগ হ'ল যিজন ভকতে মুকুতিটো স্পৃহা শূন্য হৈ প্ৰভু ভগৱন্ত দৈৱকী নন্দন কৃষ্ণক ভজনা কৰে, সেই ভকতক মই নমস্কাৰ কৰোঁ। সেই ভকতৰ পৰা মই ৰসময় ভকতি মাগিছোঁ। সমস্ত দেৱতা সিদ্ধ ঋষি মুনি পাৰিষদ আদি সকলোৰে শিৰৰ মুকুটমণি স্বৰূপ হৈও যিজন নিজ ভকতৰ বৈশ্য সেই কৃপাময় দেৱতা যদুপতি কৃষ্ণ ভজনা কৰে। আকৌ কৈছো, যিজন ভকতে মুকুতিটো স্পৃহা শূন্য হৈ প্ৰভু ভগৱন্ত দৈৱকী নন্দন কৃষ্ণক ভজনা কৰে, সেই ভকতক মই নমস্কাৰ কৰোঁ। সেই ভকতৰ পৰা মই ৰসময় ভকতি মাগিছোঁ। সমস্ত দেৱতা সিদ্ধ ঋষিমুনি পাৰিষদ আদি সকলোৱে শিৰৰ মুকুটমণি স্বৰূপ হৈও যিজন নিজ ভকতৰ বৈশ্য সেই কৃপাময় দেৱতা যদুপতি কৃষ্ণ ভজনা কৰে। ২ নং ঘোষাভাগলৈ আহিছে। ২ নং ঘোষাভাগ হ'ল যাৰ ৰাম কৃষ্ণ নাম পাৱে পৰম পদ পাপী জগত সদানন্দ সনাতন হেম কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত ৰাম উপাসা কৰোঁ হৃদয়ত যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত। ভাঙনি ভাগ হ'ল যাৰ ৰাম কৃষ্ণ নামৰূপী নাৱত আৰোহণ কৰি জীৱই জন্ম মৃত্যু হাত সাৰি মুক্তি লভি পৰম বৈকুণ্ঠ পায়, তেওঁ সদানন্দ সনাতন পুৰুষ, তেওঁ পৰম কৃপালু বসুদেৱৰ পুত্ৰ কৃষ্ণ, তেওঁক মই সদায় হৃদয়ত উপাসা কৰোঁ। আকৌ কৈছো, যাৰ ৰাম কৃষ্ণ নামৰূপী নাৱত আৰোহণ কৰি জীৱই জন্ম মৃত্যু হাত সাৰি মুক্তি লভি পৰম পদ বৈকুণ্ঠ পায়, তেওঁ সদানন্দ সনাতন পুৰুষ, তেওঁ পৰম কৃপালু বসুদেৱৰ পুত্ৰ কৃষ্ণ, তেওঁক মই সদায় হৃদয়ত উপাসনা কৰোঁ। ৩ নং ঘোষাভাগলৈ আহিছোঁ। ৩ নং ঘোষাভাগ হ'ল মৎস্য কুৰ্ম নৰসিংহ হলিৰাম বৰাচি ৰাম বুদ্ধ কল্কি নামে ধৰিছা কৃষ্ণ তজু পাৱে প্ৰণাম ৰাম
তজু পাৱে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে লখ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে ভাঙনি ভাগ হ'ল যিজন ঈশ্বৰ কৃষ্ণ ভূমিভাৰ সংহাৰ কৰি দুষ্টক দমন আৰু সংক পালন কৰিবৰ বাবে মৎস্য কুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি এই 10 অৱতাৰ ধাৰণ কৰিছে সেইজন কৃষ্ণৰ চৰণত শতকোটি প্ৰণাম। আকৌ কৈছো যিজন ঈশ্বৰ কৃষ্ণ ভূমিভাৰ সংহাৰ কৰি দুষ্টক দমন আৰু সংক পালন কৰিবৰ বাবে মৎস্য কুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি এই 10 অৱতাৰ ধাৰণ কৰিছে সেইজন কৃষ্ণৰ চৰণত শতকোটি প্ৰণাম। 4 নং মহাভাগলৈ আহিছো। 4 নং মহাভাগ হ'ল একান্ত ভকত হবে কৃষ্ণ গাৱে সদা বহিয়া বৈকুণ্ঠ পৰিহৰি থাকা হৰি ৰাম থাকা হৰি একান্ত ভকত হবে নিগুণ কৃষ্ণ গুণ গাঁৱে সদা বসিয়া যথাৰ্থ বৈকুণ্ঠ পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাৰ্থ। ভাঙনি ভাগ হ'ল একান্ত ভকতসকলে যি স্থানত বহি সদায় নিগুণ কৃষ্ণৰ গুণানুকীৰ্তন কৰে সেই স্থান পৰম পবিত্ৰ। নিজ নাম লোভী ঈশ্বৰে বৈকুণ্ঠ ত্যাগ কৰি আনকি যোগীৰ হৃদয় ত্যাগ কৰি আহি সেই স্থানত অৱস্থান কৰে। আকৌ কৈছো একান্ত ভকতসকলে যি স্থানত বহি সদায় নিগুণ কৃষ্ণৰ গুণানুকীৰ্তন কৰে সেই স্থান পৰম পবিত্ৰ। নিজ নাম লোভী ঈশ্বৰে বৈকুণ্ঠ ত্যাগ কৰি আনকি যোগীৰ হৃদয় ত্যাগ কৰি আহি সেই স্থানত অৱস্থান কৰে। আজি ইমানতেই সামৰণি মাৰিছো। অহা ভিডিঅ 5 নং ঘোষা ভাগ 6 নং ঘোষা ভাগ 7 নং ঘোষা ভাগ 8 নং ঘোষা ভাগ ভাঙনি দিবৰ বাবে যত্ন কৰিম। ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু।